নমস্কাৰ অসম বখেৰাজ। আজি ই ৰিক্সাত উঠছোঁ ফাৰ্ষ্ট টাইম মছলপুৰৰ পৰা চিলপাতালৈকে, চিলপাতাৰ পৰা আৰু চাইকেলত যাম ভোগপাৰালৈকে। চিলপাতা চক পালোৱে, চাইকেলেৰে গৈ আছোঁ। এটা ভাল লাগে দেখোন চাইকেল চলাই এনেকৈ আহি আছোঁ। চাইকেল আগতে স্কুল কলেজত যাওঁতে চাইকেল চলাই গৈছিলোঁ, কি মজা লাগে চলাই চাইকেল। এনেকৈ পথাৰৰ মাজে মাজে এনেকুৱা দং আৰু কালভাৰ দেখা পালে জাপ মাৰি গা ধুব মন যায়। বহুত ধুনীয়া গা ধোৱা জেগা। মজা চাইকেল চলাই, কিন্তু গৰম লাগিল, বৈধ্য গৰম, ভীষণ গৰম। মানে চাইকেল চলাবৰ কাৰণে গৰম লাগছে, উপায় নাই। আজি গাড়ী বেয়া হ'ল, গাড়ী গেৰেজত থৈ চাইকেল মাৰি আছোঁ এতিয়া এনেকৈ পথাৰৰ মাজে মাজে। আয়া কৃষ্ণ, এটি এক্সিডেণ্ট হলাক হৈ পুৰা। চুইটাৰটো থৈ দিলোঁ খুলি, গৰম লাগিল চাইকেল চলোৱাৰ কাৰণে। এতিয়া অলপ গছৰ তলত পাই এডাল গছ আছিলে, ছায়া পালোঁ, সেইকাৰণে গৈছোঁ মানে থিয় দি আছোঁ। এতিয়া যাম, 1 কিলোমিটাৰমান আছে, বেছি নাই আৰু 1 কিলোমিটাৰমান আছে। তো এনেকৈ ড্ৰেছ খুলি চাইকেলত বেগ থৈ আৰু চুইটাৰটো ইয়াতে থলোঁ। এতিয়া যাওঁ, বেগটো এতিয়া পিঠিত ল'ব লাগিল। বলক এতিয়া যাওঁ, অলপতে এক্সিডেণ্ট হলাক হৈ। এতিয়া আৰু যাওঁ আৰামকে, আহি আছোঁ চাইকেল চলাই। এইখিনি জেগা পালে ইয়াতে কি ডাঙৰ ডাঙৰ পুখুৰী দেখা পায়। এই মাছ পুহিব যি ভাল হৈ আছে নহয়, মাছ পালন কৰিবলৈ। ঐ ধুনীয়া জেগা হৈ আছে, ইয়াতে ৰ'দ পৰে, মেটেকা আছে এনেকৈ। এইটো আৰু নদীবান, এইখন বেনাৰ আছে আৰু বেনাৰত কিবা লিখা আছে, পঢ়া নহ'ল। যোৱাকালি ইয়াতে ধুনীয়া ধুনীয়া পুখুৰী দেখা পাইছিলোঁ, আজি দেখোন পুখুৰী এটাও নাই। পিকনিক খাব আহিছিল নেকি এই পুখুৰীত। আৰু সিপিনে বেহৰৰ বাগান, মানে সৰিয়হ পেলাইছিল, ধুনীয়া ফুল ফুলি আছে এতিয়া। পুখুৰী এইখিনিত এটা, তাৰে মাজত ইপিনেও পুখুৰী, তিনিও পাৰে পুখুৰী, তাৰ মাজত এটা ঘৰ আছে। ইয়াত ঘৰটো কেতিয়াবা পিকনিক চিকনিক খাব ভাল হ'ব ইয়াত পুখুৰীৰ মাজত এনেকৈ। যোৱাকালি যি ধুনীয়া ধুনীয়া পুখুৰী আছিল, আজি নাই দেখোন পুখুৰী। এটা পিচিউৰি, এইটো এই পুৰিল। ৰাইজৰ মাছ ধৰি আছে নেকি পুখুৰীত, চাবি সিফালে পুখুৰী মাৰিছে। বেহৰৰ বাগান, সৰিয়হৰ বাগান, খেতি পথাৰ, সৰিয়হৰ খেতি পথাৰ, অকল সৰিয়হ। চাব, এই সিপিনেও আছে। এতিয়া গাঁও পালোঁ, এনেকৈ বাইক এখন ধোলা হৈ গ'ল। আহি গাঁও পালোঁ, আহি গাঁৱটো ইফালে। বাইদেউৰ ঘৰ আছিলে ইয়াতে।
পালোঁ স্কুলখন ইয়াতে দেখোন আহি পালোঁ চাইকেল মাৰি মাৰি আজি ট্ৰেইনিং চেণ্টাৰ ইয়াতে এনেকৈ আৰু ট্ৰেইনাৰবিলাকো আহি আছে ইফালে এনেকুৱা হৈছে এনেকুৱা সৰু সৰু দং দেখা পালে জাপ মাৰি গা ধুব মন যায় যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব গা ধুলো নাই এনেকুৱা সৰু সৰু দঙত আমাৰ তাতে টিহু নদীত ট্ৰেইনিঙৰ পৰা আহিলোঁ শেষ হ'ল ট্ৰেইনিংটো মোৰ মাস্ক পুৰি গ'লে মাস্ক মেইন এনেকৈনো পৰে না দেই মাটি লাগিল চাফা কৰিব লাগিল নাদৰিবি যোৱাতেও গৰম লাগিল এইবাৰো গৰম লাগিল আহোঁতেও ভিডিঅ'টো ৰাস্তাতে শেষ কৰোঁ এতিয়া কেতিয়া যাই পাম ঘৰ চিলপাটা চকৰ পৰা মচলপুৰৰ পৰা বৰবৰী বৰ্তমান চাইকেলত